হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন ভালেই চলি আছে। আজি এটা ইম্পৰ্টেণ্ট নিউজ লৈ আহিছোঁ আৰু সেইটো আজিয়ে পাব্লিছ হৈছে, মানে 31 জুলাই 2026ত। আৰু আপোনালোকৰ বহুতৰে আহিছিলে যে আমি যে OMR ভৰালোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো BEdৰ ৰিজাল্ট দিছিলে, তাৰপিছত সেইটো কি হ'ব? এতিয়া ইয়াত নটিফিকেশ্যনত আহিছে যে আকৌ এখন মেৰিট লিষ্ট পাব্লিছ হ'ব আৰু কেতিয়া হ'ব কি হ'ব গোটেইখিনি ডিটেইলছ চাবলৈ ভিডিঅ'টো শেষলৈকে চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' এইখনেই হৈছে নটিছখনত কৈছে যে আগতে যোনখন নটিছ দিয়া হৈছিলে আৰ্লিয়াৰ নটিফিকেশ্যন ডেটেড অন 28 জুলাই, ইট ইজ হিয়াৰ বাই নটিফাইড ফৰ অল দ্য হেড অফ দ্য কলেজেছ ইনষ্টিটিউশ্যনছ এফিলিয়েটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি who are eligible to admit BEd students for the session 26-27 from the merit list of the GU BEd CET 2026 that the final merit list would be published on 5/8/2026 মানে কেই তাৰিখে পাব্লিছ হ'ব ফাইনেল মেৰিট লিষ্টখন, সেইখন কেতিয়া হ'ব 5 আগষ্ট তাৰিখে। মনত ৰাখিব, আকৌ এখন মেৰিট লিষ্ট পাব্লিছ হ'ব, কাৰণ আপোনালোকৰ কিছুমানৰ ভুল হৈ আছিলে, মাৰ্কছৰ প্ৰতি ডাউট আছিলে, OMR ছিটখন আকৌ আপোনালোকে এপ্লাই কৰিছিলে, সেই গোটেইখিনি হোৱাৰ পিছত ফাইনেলি 5 আগষ্ট তাৰিখে আপোনালোকৰ ফাইনেল গুৱাহাটী ইউনিভাৰ্চিটি BEdৰ মেৰিট লিষ্টখন পাব্লিছ হ'ব। নেক্সট ইম্পৰ্টেণ্ট ডেটকেইটা হৈছে কলেজেছ এণ্ড ইনষ্টিটিউশ্যনছ উইল নটিফাই এণ্ড কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ কেতিয়াৰ পৰা কেতিয়ালৈকে 6 আগষ্টৰ পৰা 17 আগষ্টলৈকে। এই ডেটটো মনত ৰাখিব। আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব? বহুতৰে ডাউট আছিলে যে এডমিশ্যন প্ৰচেছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কি হ'ব। কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব? 6 পৰা 17 আগষ্টৰ ভিতৰত গোটেইখিনি কমপ্লিট হ'ব লাগিব। নেক্সট দিছে চাৰ্টিফাইড লিষ্ট অফ এডমিটেড কেণ্ডিডেটছ শুড বি চেণ্ড টু দ্য আণ্ডাৰচাইন থ্ৰু দ্য গুগল ফৰ্ম। এইখিনি ইনষ্টিটিউশ্যনৰ কাৰণে হয়, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। আপোনালোকৰ ডেট দুটা ইম্পৰ্টেণ্ট হৈছে, এটা হৈছে যে কেতিয়া ফাইনেল মেৰিট লিষ্ট মাৰিব 5 আগষ্ট তাৰিখে, আৰু আপোনালোকৰ এডমিশ্যন প্ৰচেছ কেতিয়াৰ ভিতৰত কমপ্লিট হ'ব 17 আগষ্টৰ ভিতৰত কমপ্লিট হ'বই লাগিব। চ' এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। আৰু এটা ডেট হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 18 আগষ্টৰ পৰা। 17 আগষ্টলৈকে এডমিশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব যোন চব ইনষ্টিটিউটে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত এফিলিয়েটেড, আৰু 18 আগষ্ট তাৰিখৰ পৰা আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'বই। চ' আপোনালোকে যোনে এডমিশ্যন ল'ম বুলি ভাবিছে অলৰেডি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু এইখন পাব্লিছ হৈছে আজি, মানে 31 জুলাই তাৰিখে। এইখিনি আছিলে ইম্পৰ্টেণ্ট ডেটছ। আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যন পাই থাকিবলৈ খালি চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। কোনে কোনকেইখন কলেজত এপ্লাই কৰিম বুলি ভাবিছে তাৰ বিষয়েও মোক ভিডিঅ'টোত জনাব। আৰু আপোনালোকক যদি কিমানকেইখন কলেজ আছে আৰু সকলোৰে ছিট কেপাচিটি কিমান সেইখিনি জানিবৰ কাৰণে এটা ভিডিঅ' বিচাৰে যদি মোক কমেণ্ট ছেকশ্যনত দিব, মই তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' লৈ আনিম। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। Thank you for watching.